যদি তেওঁলোক কৰোড়পতি মানুহ যদি দখল কৰিব পাৰে চৰকাৰী ভূমি, আমিতো সাধাৰণ মানুহতো আমি দখল কৰিব পাৰোঁ। আৰু তেওঁ কি চৰকাৰী মাটিটো কি তেওঁৰ বাপেকৰ হয় নে তেওঁৰ হয়? তেওঁ যে নিজৰ ঘৈণীয়েকৰ নামৰ, আজি জয়ন্ত মল্লক নিজৰ ঘৈণীয়েকৰ নামৰ, আজি ৰিণিকী ভূঞা ইমান বিঘাই বিঘাই মাটি কেনেকৈ ল'ব পাৰিছে? তেওঁ যদি ল'ব পাৰিছে আমিও ল'ব পাৰিম। তেওঁৰ পত্নীয়ে যদি ল'ব পাৰে আমিও সাধাৰণ মানুহ লৈ কেনে ঘৰ সাজি থাকিব পাৰিম। ইয়াত এখন নগৰ আছিল, এতিয়া চলিল ইয়াত প্ৰশাসনৰ অকল মিয়া মুছলমান সকলকেই কৰা নাই, একাংশ খিলঞ্জীয়া মানুহ হিন্দু মানুহক আজি এইয়া চাব পাৰিছে আপোনালোকে। এইসকল মিয়া হয় নেকি? এইসকল মিয়া নহয়, এইসকলক উচ্ছেদ কৰিছে। তেখেতে চৰকাৰী মাটিত বসবাস কৰিছিল। চৰকাৰী মাটিত বসবাস কৰাৰ বাবে চৰকাৰে তেখেতক উচ্ছেদ কৰিছে ঠিক আছে, কিন্তু বাংলাদেশী বুলি যিসকলক উচ্ছেদ কৰিছে সেইসকলক চৰকাৰে কেতিয়াও সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া নাই। সেইবাবে আজি এই মহিলাসকলে ৰাজপথত আজি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু একাংশ ভণ্ড নেতাসকলে কৈ আছে যে অকল মিয়াসকলক বাংলাদেশী সন্দেহ কৰি তেখেতক উচ্ছেদ কৰিছে। খিলঞ্জীয়া মানুহক উচ্ছেদ কেতিয়াও নহয়। খিলঞ্জীয়া মানুহ যদি উচ্ছেদ নহয়, এইসকল কোন? এইসকল মিয়া নেকি? আপোনালোকে চাওক যে এইসকল বাংলাদেশী নেকি? এইসকল মিয়া নেকি? কিছুমান ভণ্ড নেতাই আজি যিটো বিভাজন কৰিব বিচাৰিছে, সেই বিভাজনটো আপোনালোকৰ লক্ষ্য কৰক যে বাংলাদেশীৰ নাম লৈ আজি গৰীব মানুহক, দুখীয়া মানুহক এটা যে ষড়যন্ত্ৰ কৰিবলৈ আৰম্ভ কৰিছে। আৰু যিটো ষড়যন্ত্ৰ এই মানুহবোৰক তিলে তিলে মাৰিবলৈ আৰম্ভ কৰিছে। যি মানুহে এমুঠি আনি যেতিয়া খায়, সেই মানুহটোৰ ঘৰ যেতিয়া নাথাকে তেখেতৰ কেনেকৈ অনুভৱ হয় সেই বস্তুটো এই ভণ্ড নেতাসকলে নাজানে। এই দুৰ্নীতি কৰা এই ব্যক্তিসকলে এইবিলাক নাজানে। কিন্তু সিহঁতে এঠাই কথা, তেহেঁতৰ স্বাৰ্থৰ লোভত যিকোনো পৰ্যায়ত তেখেতে যাব পাৰে। আজি যিটো জুলুম কৰি আছে মানুহৰ ওপৰত, সেই জুলুমৰ হয়তো এদিন এটাৰ পিছত এটা প্ৰতিবাদ, কিন্তু প্ৰতিবাদ আপোনালোকে দেখিছেনে যে দুখীয়া মানুহ যিসকল হিন্দু মানুহে উচ্ছেদ হৈছে, সেই হিন্দু মানুহে উচ্ছেদ কৰাৰ ফলত যিসকলে প্ৰতিবাদ কৰিছে সেইবিলাক মিডিয়াত আহি আছেনে? নাহে। সেইবিলাক হাইড কৰিছে, লুকাই ৰাখিছে। সেইবিলাক তেখেতে প্ৰচাৰ নকৰে, তেখেতে হাইড কৰি ৰাখিছে। সেইবিলাক হিন্দুসকলে যে উচ্ছেদিত হৈছে সেইবিলাক কথা কোনেও নকয়, সেইবিলাক কথা কোনেও নুঠায়। এনেকেই আছে। চাওক আপোনালোকে এইবিলাক মিয়া নেকি? এই হাতে হাতে কাগজ লৈ যে বহি আছে, এইসকল মিয়া আছিল নেকি? ধূলিৰ লগত মিহলি হৈ গ'ল নগৰখন। উৰিয়াম ঘাটৰ নাগালেণ্ড সীমান্তৱৰ্তী বিদ্যাপুৰৰ দৃশ্য এয়া।